এডভান্টেজ আসামৰ জৰিয়তে গোলাঘাট জিলাৰ আগৰ ব্যৱসায়ীসকলৰ বাবে গভীৰ আশাৰ বতৰা। ডেগৰ তেল নিষ্কাশনৰ বাবে অচিৰে সংযোগ হ'ব গেছ পাইপলাইন। দেৰগাঁও সমষ্টিৰ নাহৰণিৰ থলুৱা আগৰ উদ্যোগীক উপকৃত কৰাৰ্থে যুৱনেতা সমাজকৰ্মী পৰীক্ষিত দত্তৰ ব্যাপক তৎপৰতা। সংবাদমেলযোগে কৃতজ্ঞতা জনালে নাহৰণিৰ আগৰ উড এণ্ড আঁতৰ ছ'চাইটিয়ে। আগৰ ব্যৱসায়টোৰ বিশেষকৈ দেশসমূহ চলাবৰ বাবে সুলভ হ'বৰ কাৰণে বিভিন্ন সময়ত বিভিন্নজনে আমাক কোঅপাৰেটিভৰ যোগেদি সহায় সহযোগ আগবঢ়াই আহিছিলে। সেইসকলৰ ভিতৰত আমাক শেহতীয়াকৈ শ্ৰীযুত পৰীক্ষিত দত্তদেৱ তেখেত এজন ৰাষ্ট্ৰীয় ক্ৰীড়া সংগঠক আৰু ভাৰতীয় জনতা দলৰ বিষয়ববীয়া। তেখেতে আমাক এডভান্টেজ আসাম আৰু মন্ত্ৰী মহোদয়সকলক লগ কৰাৰ ক্ষেত্ৰত তেখেতে আমাক যথেষ্টখিনি সহায় কৰি দিলে। তেখেতলৈ আমি এই আপাহতে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। উল্লেখ্য যে এডভান্টেজ আসামলৈ আমন্ত্ৰিত হোৱাৰ পাছত যুৱনেতা পৰীক্ষিত দত্তৰ সবল ভূমিকাত উদ্যোগ মন্ত্ৰী বিমল বৰাৰ সৈতে আলোচনাত মিলিত হৈ ONGCৰ লগত আগৰ উদ্যোগত গেছ সংযোজনৰ বাবে MOA চুক্তিত স্বাক্ষৰ কৰিবলৈ সক্ষম আছে। ছ'চাইটিৰ সভাপতি চিৰাজুল ইছলাম আৰু সম্পাদক মমিৰ হুছেইনে সংবাদমেল সম্বোধন কৰি কয় যে গোলাঘাট জিলাৰ ভিতৰতে এই আগৰ উদ্যোগক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এডভান্টেজ আসামত অগ্ৰাধিকাৰ দি শুভ বতৰা কঢ়িয়াই অনাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্য ভূমিকা গ্ৰহণ কৰিছে। এডভান্টেজ আসামৰ যোগেদি আমাৰ আচলতে অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক যথেষ্টখিনি এটা আমাৰ আশাৰ ৰেঙনি আমি দেখিছোঁ। বিশেষকৈ আমাৰ আগৰ ব্যৱসায়লৈ আমাৰ আশাৰ ৰেঙনি আহিছে। উদ্যোগ মন্ত্ৰী ডাঙৰীয়াই যথেষ্ট তৎপৰতাৰ সৈতে আমাৰ সন্মুখতে থাকি আমাৰ ONGCৰ ঊৰ্ধ্বতম বিষয়ববীয়াসকলৰ লগত আমাৰ যি MOA চুক্তি সেই চুক্তি স্বাক্ষৰ কৰাই দিলে। তো তেখেতলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাইনামিক মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱলৈ আমি যথেষ্ট আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 16টামান আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত নাহৰণিত বিশেষকৈ ইণ্ডাষ্ট্ৰি আছে ইউনিট, যিটো আগৰ আমি ডিষ্টিলেশ্যন কৰা যায়। গতিকে তাৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে মোটামুটি আগৰ খেতিৰ পৰা আৰম্ভ কৰি যদি ধৰা যায় তেতিয়াহ'লে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা উজনি অসমত প্ৰায় 4.5 লাখৰ পৰা 5 লাখ ব্যক্তি ইয়াত জড়িত হৈ আছে। খেতিয়কসকলো এতিয়া যথেষ্ট উৎসাহিত হৈছে। আৰু এটা কথা সুখৰ খবৰ যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে এখন ডিষ্ট্ৰিক্টত এটা প্ৰডাক্ট লৈ পেলাই মানে চিনাক্তকৰণৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু তাতোতকৈ সুখৰ খবৰটো হ'ল কি আমাৰ গোলাঘাট জিলাক আগৰৰ কাৰণে নিৰ্দিষ্ট কৰি দিছে। মুখ্যমন্ত্ৰীক তেওঁলোকে বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছে। 216টাই আগৰ উদ্যোগৰ দ্বাৰা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত প্ৰায় 5 লাখ খেতিয়ক আৰু ব্যৱসায়ী ইয়াৰ দ্বাৰা উপকৃত হোৱাই নহয়, আগৰ উদ্যোগে এক অনন্য গতি লাভ কৰিব। এইফালে 1973 চনত প্ৰতিষ্ঠা হোৱা আগৰ উড এণ্ড আঁতৰ ছ'চাইটিয়ে গৌৰৱময় সোণালী জয়ন্তী বৰ্ষ উদযাপনৰো কাৰ্যসূচী হাতত লৈছে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টলৈ দৰ্শক। 1973 চনতে প্ৰতিষ্ঠা হোৱা সমবায়খনিৰ আমাৰ সোণালী জয়ন্তী অনুষ্ঠান আমি পাতিবলৈ লৈছোঁ অহা এপ্ৰিলৰ 19 আৰু 20 তাৰিখে। সেই সম্পৰ্কতো আমাৰ এই অনুষ্ঠানলৈ আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যোগাযোগ কৰিছোঁ। আমাৰ উদ্যোগ মন্ত্ৰী মহোদয় আমাৰ 20 তাৰিখে মুকলি সভাত উপস্থিত থাকিব আৰু এই তিনিওটা বিভাগৰ কৃষি বিভাগ, বন বিভাগ, উদ্যোগ বিভাগ আৰু সমবায় বিভাগ এই চাৰিওটা বিভাগৰ ঊৰ্ধ্বতম বিষয়ববীয়াসকল আমাৰ সভাত উপস্থিত থাকিব। গতিকে আপোনালোকৰো সহায় সহযোগিতা আমি আশা কৰিছোঁ আৰু যাতে আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিতভাৱে কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ সকলো স্থানীয় বা আমাৰ গোলাঘাট জিলাৰ সকলো ৰাইজৰ পৰা দিহাৰ পৰামৰ্শতা সহায় সহযোগিতা আমি আশা কৰিছোঁ। আৰু সেই অনুষ্ঠানতে আমি এখনি সুন্দৰ অকল আগৰৰ ওপৰত থকা কৈ পেলাই আমি এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ কথা চিন্তা কৰিছোঁ। গতিকে আপোনালোকক সকলো দিশতে আমি সৰ্বদিশতে সহায় সহযোগিতাৰ আশা কৰিছোঁ। আৰু আমাৰ সেই অনুষ্ঠানতে আমাৰ এটা বৃহৎ আমাৰ আগৰৰ ওপৰত যি ডেমনষ্ট্ৰেশ্যন মানে আমাৰ গোটেই কৰ্মশালা হিচাপে এখন ব্যৱস্থা কৰা হ'ব আগৰৰ ওপৰত। সেইখিনি কাম কাজৰ কাৰণে আপোনালোক বিশেষকৈ মিডিয়া হওক, আমাৰ প্ৰেছ মিডিয়া হওক, প্ৰিণ্ট মিডিয়া হওক, সকলোৰ লগতে আমাৰ সহায়ৰ হাত আগবঢ়াবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ৰিপৰ্টাৰ লাইভ।